तो है गाइस, आज का ब्लॉग हम लोग का नेक्स्ट ब्लॉग है। पहले हम लोगों ने एक ब्लॉग छोड़ चुका है, तो आज का ब्लॉग में क्या होने वाला है, आज हम लोग का सेकंड ब्लॉग है। तो आज का ब्लॉग में हम लोग जाने वाले रंगघर, कारणघर जो असम में पड़ता है। रंगघर, कारणघर और शिवदौल जो हम लोग का शिव मंदिर, भोलेनाथ का मंदिर है, वहाँ पे जाने वाले हैं। तो हम लोग रेडी सेडी हो चुके हैं। तो फाइनली मेरा दोस्त भी आ गया। फाइनली गाइस আমি আহি পালো ৰংঘৰ। তো আপোনাক আজি দেখাম, এইটো আসামত শিৱসাগৰ জিলাত পৰে আপোনাৰ ৰংঘৰ। তো ফাইনেলি আমি আহি পালো, এতিয়া আমি সোমাম সেই ৰংঘৰ। ইয়াত সোমালৰ কাৰণে আপোনাৰ টিকেট কাটিব লাগে। তো আমি যাম টিকেট কাটিব এতিয়া। এয়া মোৰ লগৰ, বলক। এই আমি গৈ আছো টিকেট কাটিবৰ কাৰণে। তো আমি এতিয়া অসমীয়াত কথা পাতিছো আকৌ। তো ফাইনেলি গাইজ আমি টিকেট কাটি এতিয়া আমি সোমালোৱে ৰংঘৰ চাবলৈ কাৰণে। তো আপুনি যদি চাব আহিব ৰংঘৰ, এই জেগাত শিৱসাগৰ এই জেগাত জৰুৰ আহিব, কিয় কি এই জেগাত ইমানেই ধুনীয়া। মানে মই শুনা মতে আমাৰ প্ৰাচীন দিনৰ ৰজা ইয়াত থাকি আছিল। তো সেইকাৰণে সেই জেগাটো এতিয়া পুৰা ফেমাছ হৈ গৈছে। তো আপুনি যদি এই জেগাটো ফুৰিবৰ কাৰণে আহে তো নিশ্চয় আহিব। এই জেগাটো আপোনাৰ আছে শিৱসাগৰ আহিব। শিৱসাগৰ আহোঁতে আপুনি ৰংঘৰ বুলি ক'লে ইয়াত আপোনাক দেখাই দিব। তো গাইজ আমি ফাইনেলি টিকেট কাটি এতিয়া সোমালো, আপোনাক দেখাওঁ এতিয়া ভিউ। এইখন চাব পাৰে ৰংঘৰ। ইয়াত বহুতখিনি মানুহ আছে। মই এই ব্লগত অসমীয়াতো কথা কৈছো, তাকো হিন্দীতো কৈছো দেই, বেয়া চেয়া নাপাব। ইয়াত আকৌ আহিলে টিকেট কাটিব লাগে দুজনৰ 50 টকা কৰি। এয়া মোৰ লগৰ, চাব কত মানুহ আছে ভাই। মানুহখিনি আৰু ৰৈ দিব, প্ৰথমতে ৰৈ দিয়কচোন, তাৰপিছতে আকৌ যাব গ্ৰুপ কিমান মানুহ আছে, কিমান মানুহ আহিছে ফটো উঠিবৰ কাৰণে আপুনি চাব পাৰে। কত ধুনীয়া ধুনীয়া ছোৱালী আছে। এইখনে হয় এইটো ৰংঘৰ, যোনটো আমাৰ শিৱসাগৰত পৰে। এইখন বহুত ফেমাছ আছে। বহুত দূৰৰ পৰা মানুহ আহে, কত মানুহ আহিছে ভিতৰত চাব পাৰে। ভিতৰতো মানুহ চবে চেল্ফি লৈ আছে, কোনে ভিডিঅ' বনাই আছে। আমি সোমাও ভিতৰত। তো গাইস क्या है, তো গাইস আপুনি যদি এই জেগাত আহিব বিচাৰে তো নিশ্চয় আহিব। এই জেগাটো বহুতেই ধুনীয়া। এতিয়া আমি ওপৰলৈ যাওঁ। এইখন চিডি, এখন ওপৰত যাবলৈ আপোনাক এইখন চাব পাৰে। আপোনাৰ ওপৰৰ ভিউ, ইয়াৰ পৰা তলৰ পৰা দেখোতে কিমান ধুনীয়া লাগে গাইছ, চাহ কিমান ধুনীয়া। ইয়াত যদি আপুনি আহিব বিচাৰে কিহে কম, মানে ইমানেই ধুনীয়া জেগাটো প্লেচ। ইয়াত কত মানুহ আপুনি চাব পাৰে গাইছ, আৰু ওপৰৰ পৰা ভিউটো আৰু ধুনীয়া আহে। এতিয়া আমাৰ ট্ৰিপ 1, আমি এতিয়া ৰংঘৰ আহিছো। এতিয়া নেক্সট ট্ৰিপ ক'ত যাম নাজানো দেই, চাব লাগিব। এইখন চাব পাৰে, এইখন ভিতৰত এনেকুৱা আছে। কিন্তু এটা কথা মানিব লাগিব গাইজ, ইমানেই ধুনীয়া প্লেন, আৰু ইয়াত ইমান মানুহ আহিছে, ইমান দূৰ দূৰৰ পৰা মানুহ আহিছে। আপুনি চাব পাৰে ইমানেই দূৰ দূৰৰ পৰা আহিছে, মানে ক'বই নোৱাৰো। চাক তলত মানুহ, প্ৰায়ভাগ ছোৱালীও বেছি আছে আৰু। তো গাইজ আজিৰ ভিডিঅ'টো আমি ইয়াতে ষ্টপ কৰিম। এতিয়া আমাৰ নেক্সট ট্ৰিপ যাম, আমি এতিয়া শিৱদৌললৈ যাম। তো আজিৰ ভিডিঅ'খন আমি ইমানতে আৰু খতম কৰিলোঁ। সেইখন আপোনাক দেখালোঁ লাষ্ট প্লেচ। তো আজিৰ ভিডিঅ'টো আমি ইমানতে এণ্ড কৰিলোঁ। নেক্সট এতিয়া আমি গৈ আছোঁ শিৱদৌল, তাৰ ভিউখন দেখাম। এতিয়া আমি ভিডিঅ'টো ইয়াতে কৰি আছোঁ, কিয়নো আমাৰ 2-3টা কপি ফটো উঠিব লাগে। তাৰপিছত আমি নেক্সট ট্ৰিপ দেখাই আছোঁ আপোনাক শিৱদৌললৈ। তো আজিৰ ভিডিঅ'খন আমি ইয়াতে ষ্টপ কৰিলোঁ। নেক্সট গৈ আছোঁ আমি শিৱদৌল। তো তালৈ ভিউটো দেখাম, তালৈ কথাখিনি ক'ম। তো এতিয়াৰ ব্লগটো ইমানতে আমি সমাপ্ত কৰিলোঁ। তো সেই গাইজ কিবা যদি বেয়া কৈছোঁ কিবা বেয়াকৈ কৈছোঁ তো মাফ কৰিব, কমেণ্টত কিবা এটা লিখি দিব আৰু গাইজ।